ধৰি লওক আপোনাক এখন বগা কাগজ দিয়া হ'ল আৰু লগত এটা কলম দিয়া হ'ল আৰু সেই কাগজখনত আপুনি একো আখৰ লিখা নাই আপুনি কাগজখন আৰু কলমটো আপুনি এটা ঠাইত আপুনি পেলাই থৈ দিছে আৰু আপুনিও একেবাৰে হাত সাৱটি বহি আছে যেতিয়ালৈকে সেইখন কাগজত আপুনি আখৰ নিলিখিব সেইখন কাগজত কেতিয়াও আকাৰ ইকাৰ কমা আদি ভুল হোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে কাৰণটো হ'ল যে আপুনি তাত একো লিখা নাই লিখিবলৈ আপুনি আৰম্ভই কৰা নাই তাৰ বিপৰীতে যদি সেইখন কাগজত যদি কলমটোৰে আখৰ লিখি গৈ থাকে ব্যৱহাৰ হয় তেতিয়াহ'লে সেই লিখি গৈ থাকোঁতে মাজতে হয়তো অকস্মাত কেতিয়াবা দুই এটা শব্দ মিষ্টেক হ'ব পাৰে আকাৰ ইকাৰ কমা হয়তো মাজতে হয়তো অলপ ভুল হ'ব পাৰে ভুল হ'ল বুলিয়েই আপুনি সেইখন লিখনি আপুনি বাদ দিব নালাগে আপুনি বাদ দিব নোৱাৰে আপুনি এৰি দিব নোৱাৰে আপুনি তাত হোৱাইটনাৰ মাৰি হোৱাইটনাৰৰ ওপৰত আপুনি শুদ্ধ শব্দটো আপুনি লিখক শুদ্ধ শব্দটো লিখি আপুনি কাৰেকশ্যন কৰি 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 আপোনাৰ যিটো লিখনি আপুনি সেয়া কমপ্লিট কৰক কমপ্লিট কৰাৰ যিটো আনন্দ সেই আনন্দ আপুনি নিজেই পাব যদি আপুনি আধাতে এৰি দিয়ে তেতিয়াহ'লে সেয়া যি দুখ আধৰুৱা সেই কথাখিনি আপুনি নিজেই এদিন উপলব্ধি কৰিব লাগিব আৰু সেইটো কাৰণে আপুনি মই কমপ্লিট কৰিব লাগে আমাৰ লিখনিটো ঠিক তেনেদৰে আমাৰ জীৱনটোতো আমি একেদৰে আমি কথা ক'ব পাৰোঁ যে আমাৰ জীৱনটোতো ঈশ্বৰে আমাক এখন কাগজৰ নিচিনাকৈ এটা কলমৰ নিচিনাকৈ আমাক তেওঁ দিছে আমি মাত্ৰ তাক ব্যৱহাৰ কৰিব লাগে আমি ব্যৱহাৰ কৰিব লাগে কিন্তু আমি বহুতে আমি ব্যৱহাৰ নকৰি আমি এটা ঠাইত পেলাই থৈ দিওঁ আৰু আমিও নিজে এক জেগাত আমি হাত সাৱটি বহি থাকোঁ যদি কোনোবাই প্ৰভুৰ পৰিচৰ্যা বিভিন্ন ধৰণৰ পৰিচৰ্যাত আছে যদি তেওঁলোকে অহৰহ কাম কৰিছে তেতিয়াহ'লে এটা কথা মনত ৰাখিব তেওঁলোকৰ হয়তো কেতিয়াবা অকস্মাত দুই এটা স্পেলিং ভুল হ'ব পাৰে আকাৰ ইকাৰ ভুল হ'ব পাৰে দুই এটা দুখ ক্ৰুটি তেওঁলোকৰ হ'ব পাৰে কাৰণ তেওঁ কাম কৰি গৈ আছে কাৰণ তেওঁ লিখি গৈ আছে কিন্তু যিজন ব্যক্তিয়ে নিলিখে কাম নকৰে হাত সাৱটি বহি থাকে তেওঁৰতো স্পেলিং ভুল হোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে কেনেকৈ ভুল হ'ব কেনেকৈ তেওঁৰ আকাৰ ইকাৰ ভুল হ'ব পাৰে কাৰণ তেওঁ লিখাই নাই কিছুমান মানুহ আছে আমাৰ সমাজত তেওঁ নিজেও একো লিখা নাই কাগজখন কলমটো এনেই পৰি আছে তেওঁ নিজেও হাত সাৱটি বহি আছে কিন্তু তেওঁ যিজনে লিখি আছে লিখি থকা ব্যক্তিজনৰ সেই লিখনিটোত তেওঁ আহি একে ডিঙি দাঙি তেওঁ চাই থাকে যে আকাৰ ইকাৰবিলাক ক'ত ভুল পাম নেকি ক'ৰবাত তাৰ ভুল হৈছে নেকি আকাৰ ইকাৰ ক'ৰবাত তাত ভুল হৈছে আমি ধৰিব পাৰিম নেকি বুলি যদি কেনেবাকৈ সেইসকল মানুহে সেই লিখনিটোত যদি কেনেবাকৈ আকাৰ ইকাৰ কিবা শব্দৰ মিষ্টেক পাই গ'ল লগে লগে তেওঁ কি কৰে আন দুই এজনক তেওঁ জনাব যে তেওঁক মই নিজেই দেখিছোঁ মই নিজেই দেখিলোঁ তেওঁ আকাৰ ভুল হৈছে ইকাৰ ভুল হৈছে মই নিজে চকুৰে মই চাইছোঁ মই দেখিছোঁ মই বুলি আৰু লগে লগে বিৰাট ডাঙৰ বু বা কথা ওলাই যাব যে সেই মানুহজনৰ এইটো ভুল হৈছে এইটো দুখ ক্ৰুটি হৈছে মই নিজেই দেখিছোঁ বুলি কিন্তু প্ৰিয়সকল তেওঁ লিখি গৈ আছে তেওঁ প্ৰভুৰ পৰিচৰ্যা তেওঁ অহৰহ কৰি গৈ আছে আৰু কাম কৰা ব্যক্তিজনৰ জীৱনত দুই এটা ক্ৰুটি কেতিয়াবা মিষ্টেক হ'ব পাৰে আমি সেই ব্যক্তিজনক আমি এনকাৰেজ কৰিব লাগে আমি উৎসাহিত কৰিব লাগে আমি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে আমি তাকে নকৰি আমি কি কৰোঁ তেওঁৰ যিটো ভুল হৈছে আকাৰ ইকাৰ আমি সেই কথাখিনিকে আমি গোটেই মানুহক আমি জনাবলৈ চেষ্টা কৰোঁ আৰু তেওঁক আমি কি কৰিব বিচাৰোঁ তেওঁক আমি সেৱা প্ৰতিপন্ন কৰাব বিচাৰোঁ প্ৰিয়সকল এটা কথা মনত ৰাখোঁ আমাক ঈশ্বৰে এটা ভাল জীৱন দিছে কাগজ আৰু কলম দিয়া নিচিনাকৈ ইয়াক আপুনি পেলাই থ'ব নে ইয়াক আপুনি ব্যৱহাৰ কৰিব এয়া আপুনি মই আজি চিন্তা কৰাৰ সময় আমি বেলেগৰ কাগজখন আমি চাব নালাগে বেলেগৰ কলমটো চাব নালাগে বেলেগে লিখি গৈ থকা সেই লিখনিখন আমি বেছি চাব নালাগে আমি আমাৰ লিখনিটো আমি ভালকৈ নিৰীক্ষণ কৰোঁ মোৰ লিখনিটোত মোৰ স্পেলিং ভুল হৈছে নেকি ক'ৰবাত মই লিখি যাওঁতে হয়তো মোৰ আকাৰ ইকাৰ কমা ক'ৰবাত থাকি গ'ল নেকি কিবা মোৰ মিষ্টেক হ'ল নেকি যদি মিষ্টেক হৈছে প্ৰিয়সকল তেতিয়াহ'লে আপুনি আৰু মই যিদৰে হোৱাইটনাৰ মাৰি কাৰেকশ্যন কৰা হয় ঠিক তেনেদৰে আপুনি আৰু ময়ো আমাৰ জীৱনটোত ভুল ত্ৰুটিখিনি আমি কাৰেকশ্যন কৰি শুধৰণি কৰি
আমি আমাৰ জীৱনৰ যিটো লিখনি, আমাৰ জীৱনটোৰ যিটো লিখনি, আমি তাক কমপ্লিট কৰিব লাগে। যদি আধাতে বাদ দিয়া হয়, আধাতে এৰি দিয়া হয়, তেতিয়াহ'লে সেই আনন্দ আপুনি মই নাপাম। মিষ্টেক হ'ব পাৰে, মিষ্টেকটো আমি শুধৰণি কৰি যাব পাৰোঁ। আৰু আনৰ মিষ্টেকটো আমি বেছি চাব নালাগে, আমাৰ নিজৰ মিষ্টেক কিবা হৈছে নেকি। আপুনি লিখি গৈ থকাৰ পিছত আপুনি মই যেতিয়া লিখি গৈ থাকিম, আমি স্পেলিংটো খুব ভালদৰে চাব লাগে। মোৰ কিবা থাকি গ'ল নেকি, মোৰ কিবা ভুল হ'ল নেকি, নিজৰটো, মাত্ৰ নিজৰটো, বেলেগৰটো নহয়। বেলেগৰটো যেতিয়া আমি চাম, তেতিয়াহ'লে বেলেগৰটো চাওঁতে চাওঁতে কি হ'ব, মোৰ লিখনিটো মোৰ লিখাই নহ'ব, মোৰ সেই বগা কাগজে থাকি যাব, কলমটো এনেই পৰি থাকিব, একোৱে লিখা নহ'ব, মোৰ একোৱে কাগজখনত এটা আখৰ নাথাকিব। গতিকে আমাৰ কাগজখনত আমি নিজেই আমি লিখিবলৈ আৰম্ভ কৰোঁ, আৰু আমি আনৰ আকাৰ ইকাৰটো নাচাই আমাৰ নিজৰ লিখনিখনত আমি আকাৰ ইকাৰবিলাক ঠিককৈ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু ঈশ্বৰে এনেধৰণৰ জীৱন আপোনাৰ আৰু মোৰ পৰা বিচাৰিছে। ধন্যবাদ।